নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ভাৰত বিকাশ ডায়েৰী অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানত অসমৰ বিভিন্ন সংসদীয় সমষ্টিৰ চমু আভাস দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। আজি আপোনালোকক লৈ যাবলৈ ওলাইছো গুৱাহাটী লোকসভা সমষ্টিলৈ। ৰাজ্যৰ গুৰুত্বপূৰ্ণ সমষ্টিসমূহৰ ভিতৰত অন্যতম হৈছে গুৱাহাটী লোকসভা সমষ্টি। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গোৱালপাৰা পশ্চিম অনুসূচিত জনজাতি, দুধনৈ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি, চমৰীয়া, বকো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ছয়গাঁও, পলাশবাৰী, দিছপুৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী কেন্দ্ৰীয় আৰু জালুকবাৰী এই 10টা বিধানসভা সমষ্টিক লৈ গুৱাহাটী লোকসভা সমষ্টিটো গঠিত হৈছে। ফটোযুক্ত ভোটদাতাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ অন্তত যোৱা 8 ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিটোত মুঠ ভোটদাতাৰ সংখ্যা হৈছে 20,13,145 গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটদাতা হৈছে 9,92,720 জন আৰু মহিলা ভোটদাতাৰ সংখ্যা 10,20,425 গৰাকী। এই লোকসভা সমষ্টিটোত তৃতীয় লিংগৰ ভোটদাতাৰ সংখ্যা হৈছে 55 জন। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী লোকসভা সমষ্টিত নতুন সমষ্টি যোগ হোৱাৰ বিপৰীতে আন কেতবোৰ সমষ্টি কৰ্তন কৰা হৈছে। লোকসভা সমষ্টিটোৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ সমষ্টিভিত্তিক ভোটদাতাৰ পৰিসংখ্যা হৈছে: অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত গোৱালপাৰা পশ্চিম সমষ্টিত 1,58,765 গৰাকী, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত দুধনৈ সমষ্টিত 1,74,833 গৰাকী, চমৰীয়াত 2,31,578, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আন এটা সমষ্টি বকো ছয়গাঁৱত 1,94,269 গৰাকী, পলাশবাৰীত 2,12,992 গৰাকী, দিছপুৰত 2,36,112 গৰাকী আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ডিমৰীয়াত 2,17,111 গৰাকী ভোটদাতা আছে। ইপিনে নিউ গুৱাহাটীত 1,92,921 গৰাকী, গুৱাহাটী কেন্দ্ৰীয়ত 1,92,179 গৰাকী আৰু জালুকবাৰীত ভোটদাতাৰ সংখ্যা হৈছে 2,02,385 গৰাকী। এই সমষ্টিটোত যোৱাবাৰৰ লোকসভা নিৰ্বাচনৰ ফলাফল এনেধৰণৰ: 2019 চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কুইন ওজা জয়ী হয়। নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে কংগ্ৰেছ দলৰ ববিতা শৰ্মাক পৰাজিত কৰি প্ৰাৰ্থীগৰাকী জয়ী হয়। সেইবাৰৰ নিৰ্বাচনত কুইন ওজাই মুঠ 10,07,156টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ ববিতা শৰ্মাই 6,62,776টা ভোট লাভ কৰে। 2019 চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীসহ মুঠ 17 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কিছুদিন বাকী। ইতিমধ্যে জিলা নিৰ্বাচনী বিষয়াৰ নেতৃত্বত লোকসভা নিৰ্বাচনৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ হৈছে। গুৱাহাটী লোকসভা সমষ্টিত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি কেনেধৰণে চলিছে সেই সন্দৰ্ভত জানো আহক কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়া শেখৰণ ফুকনৰ পৰা। কামৰূপ মেট্ৰ' ইলেকশ্যন ডিষ্ট্ৰিক্টত আছিলে 1204, এতিয়া হৈ গ'লগৈ 1023। এতিয়া সেই 123 পলিং ষ্টেচনৰ পলিং লোকেশ্যন কিন্তু 414 হয়। এতিয়া লোকেশ্যন বুলিবলৈ মানে কি হয়, আপোনাৰ এটা পলিং ষ্টেচনতে মানে এটা লোকেশ্যনত ধৰক এখন স্কুলত 7টা পলিং ষ্টেচন আছে, তেতিয়া সেইটো এটা লোকেশ্যন হৈ যায়। এতিয়া সেই লোকেশ্যন ৱাইজ মানে আমি গোটেই পলিং ষ্টেচন লোকেশ্যনবিলাকত আমি এৱেৰনেছ ক্ৰিয়েট কৰি আছোঁ। তাৰ কাৰণে সেই মোবাইল ডেমনষ্ট্ৰেশ্যন ভেনবিলাক যায়, EVM লৈ যায়, মানুহসকলক একদম হেণ্ডছ অন ট্ৰেইনিং দিয়ে। তাৰোপৰি যিহেতু এইবাৰ 5 নং গুৱাহাটী যোনটো লোকসভা সমষ্টি তাৰ ৰিটাৰ্ণিং অফিচাৰ আমাৰ মেট্ৰ'ৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ হয়, তো সেইকাৰণে আমাৰ ইয়াতে যোনটো EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ সেইটো এটা আমাৰ বহোৱা হৈছে ইয়াতে আমাৰ অফিচত। তাতো আমাৰ ইয়ালৈ অফিচলৈ অহা যিকোনো মানুহে তাতে গৈ পেলাই আপোনাৰ নিজে ভোট দি পেলাই চাব পাৰে আৰু EVMৰ গোটেই কাৰুকাৰ্যটো বুজিব পাৰে। এতিয়া লোকসভা সমষ্টি আমাৰ 5টা সমষ্টি পৰিছে। ডিষ্ট্ৰিক্ট কভাৰ হৈছে আপোনাৰ গোৱালপাৰা আৰু কামৰূপ আৰু আমাৰ মেট্ৰ'খন আছে। এতিয়া গোৱালপাৰা ৱেষ্ট সমষ্টিটো পৰিছে, ST সমষ্টি হয় সেইটো, আৰু দুগনৈ পৰিছে, সেইটো ST সমষ্টিয়ে হয়। 13 নং গোৱালপাৰা ৱেষ্ট, 15 নং দুগনৈ আৰু এইপিনে 27 নং চমৰীয়া সমষ্টিও আছে। তাৰপৰা 28 নং বকো ছয়গাঁও পৰিছে, সেইটো ST সমষ্টি, আৰু পলাশবাৰী সেইটো আমাৰ আণ্ডাৰত আহিছে। তাৰ উপৰি আমাৰ সমষ্টিকেইটা আছেই, 33 দিছপুৰ, 34 ডিমৰীয়া, 35 নিউ গুৱাহাটী, 36 গুৱাহাটী চেণ্ট্ৰেল আৰু 37 নং মানে জালুকবাৰী সমষ্টি। তাৰোপৰি এতিয়া আমি যিহেতু এইবাৰ আমাৰ এটা ইনষ্ট্ৰাকশ্যন বুলি নকওঁ, কিন্তু আমাৰ আচলতে ইলেকশ্যন পাতোঁতে অলপ সুবিধা হয় যদি পুলিচ ছেক্টৰ আৰু চিভিল ছেক্টৰৰ মানে এৰিয়াবিলাক বান্ধি দিয়া থাকে ন, সেইটো পলিং ষ্টেচন লোকেশ্যন ৱাইজ হয়, মানে যাতে কিবা এটা প্ৰব্লেম হ'লে পটকৈ যাব পাৰে। সেইকাৰণে সদায় মানে খেলি মেলি হোৱাতকৈ মানে এইবাৰ পুলিচ ছেক্টৰৰ যোনটো এৰিয়া আৰু চিভিল ছেক্টৰ এৰিয়াটো কোটাৰমিনাছ কৰিছোঁ।
একে কৰিছোঁ। তেনেকৈ আমাৰ 130টা ছেক্টৰ গঠন হৈছে আৰু জোনেল তেওঁৰ ওপৰত এজন ছুপাৰভাইজাৰী থাকে জোনেল। এতিয়া জোনেল অফিচাৰ আমাৰ তেনেকৈ জোন আমি ক্ৰিয়েট কৰিছোঁ 23টা। এতিয়া ছেক্টৰ অফিচাৰসকলৰ ট্ৰেইনিং ষ্টাৰ্ট হৈছে। তেওঁলোক কাৰণ ফাৰ্ষ্ট পইণ্ট অফ কণ্টেক্ট হৈ যায় গোটেই ইলেকশ্যন প্ৰক্ৰিয়াত। ধৰক আজি ইভিএমটা বেয়া হ'লেও প্ৰথম মানে ছেক্টৰ অফিচাৰজন গৈহে মানে চায়গৈ। ৰিজাৰ্ভ ইভিএমো তেওঁলোকৰ লগতেই থাকে। পৰাপক্ষত আমি লাইন ডিপাৰ্টমেণ্টছৰ মানে টেকনিকেল বেকগ্ৰাউণ্ডৰ মানুহসকলে লৈছোঁ তাতে, আৰু প্ৰিজাইডিং পলিং এতিয়ালৈকে এপইণ্ট হোৱা নাই, হ'ব আৰু এইকেইদিনতে। তাৰ উপৰি আমাৰ ডিষ্ট্ৰিক্টৰ পৰা নেশ্যনেল লেভেল মাষ্টাৰ ট্ৰেইনাৰ এজন আছে, তাৰ উপৰি আমাৰ ষ্টেট লেভেল মাষ্টাৰ ট্ৰেইনাৰ এজন আছে। তাৰ উপৰি আমি আগৰে অভিজ্ঞ শিক্ষক আমি 15জন লৈছোঁ, তেওঁলোক হৈছে ডিষ্ট্ৰিক্ট লেভেল মাষ্টাৰ ট্ৰেইনাৰ। তেওঁলোকে এছেম্বলি লেভেল মাষ্টাৰ ট্ৰেইনাৰসকলক ট্ৰেইন কৰিব। এতিয়া এছেম্বলি লেভেল মাষ্টাৰ ট্ৰেইনাৰ আমি 150জন লৈছোঁ। এতিয়া সেই 150জন এছেম্বলি লেভেল মাষ্টাৰ ট্ৰেইনাৰক আমাৰ এই ডিষ্ট্ৰিক্ট লেভেল মাষ্টাৰ ট্ৰেইনাৰসকলে ট্ৰেইনিং দিব। এতিয়া আমাৰ পলিং পাৰ্চনেল ধৰক এতিয়া এটা পলিং ষ্টেচনত 4জনকৈ মানুহ যায়, এজন প্ৰিজাইডিং অফিচাৰ যায় আৰু ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং, টোটেল 4জন মানুহ। এতিয়া 4জন মানুহ 1023টা পলিং ষ্টেচন, মানে ধৰক 4000 মান মানুহ তাতে, আকৌ ৰিজাৰ্ভো আছে কাৰণ প্ৰত্যেককে কাৰোবাৰ গা চা বেয়া হ'ব পাৰে। সেইকাৰণে আমি টোটেল অলম'ষ্ট 5,500 মানুহ আমি ট্ৰেইনিং দিয়াম। বাকী চেলৰ কাম চলি আছে, বাকীখিনি অলম'ষ্ট আমাৰ চব চেল ষ্টাৰ্ট হৈয়ে গৈছে, মানে এপইণ্টমেণ্ট দিয়া হৈছে। এজন অতিৰিক্ত জিলা আয়ুক্তৰ তত্বাৱধানত হৈছে, তাৰ লগত এছিষ্টেণ্ট কমিশ্যনাৰো আছে এছিষ্টিং অফিচাৰ হিচাপে। দিছপুৰ সমষ্টিয়ে ইনফেক্ট আটাইতকৈ পপুলাৰ মানে সমষ্টি আছে, 4 লাখ মানে ভোটাৰ আছিলে। এতিয়া সেইটো ভাঙি পেলাই আপোনাৰ চেণ্ট্ৰেলো হ'ল, ডিমৰীয়াও হ'ল, নিউ গুৱাহাটীও হ'ল। সেইকাৰণে মানে কি হয়, এতিয়া ফটককৈ মানুহে এপ্লাই কৰোঁতে আগৰ দিছপুৰ সমষ্টি বুলি এপ্লাই কৰি দিয়ে, কিন্তু সমষ্টি ভুল হোৱাৰ কাৰণে ফৰ্মখন ৰিজেক্ট কৰিবলগীয়া হয়। সেইকাৰণে আমি মানে এতিয়া নিজে ববীয়াকৈ আমি এটা হেল্পলাইনো উলিয়াইছোঁ, মানে অলম'ষ্ট ভোটাৰ একেই আছে। আমাৰ আগতে ইলেকশ্যন ডিষ্ট্ৰিক্ট হিচাপে আকৌ আমাৰ বহুত ডাঙৰ আছে, জালুকবাৰী সমষ্টি আপোনাৰ শুৱালকুছি পৰিছিলে। তো এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট হিচাপে কামৰূপ হৈ যায় আৰু ইলেকশ্যন ডিষ্ট্ৰিক্ট হিচাপে আমাৰ হৈ যায়। এতিয়াতো বাৰু নিজৰ ডিষ্ট্ৰিক্টৰ মাজতে থাকি গ'ল, সেইকাৰণে আমাৰ পলিং ষ্টেচনো কমি গ'ল। গুৱাহাটী লোকসভা সমষ্টিত বিগত দিনসমূহত জনসাধাৰণৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সফলভাৱে ৰূপায়ণ কৰা হৈছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা, আয়ুষ্মান ভাৰত, বেটী বচাও বেটী পঢ়াও, স্বচ্ছ ভাৰত অভিযান, প্ৰধানমন্ত্ৰী প্ৰণাম যোজনা, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি অন্যান্য আঁচনিসমূহো লোকসভা সমষ্টিটোত ৰূপায়ণ কৰা হৈছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুফলৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীও সমষ্টিটোত সফলভাৱে ৰূপায়ণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিৰ জৰিয়তে জনসাধাৰণ কেনেদৰে উপকৃত হৈছে এই সন্দৰ্ভত হিতাধিকাৰীসকলে এইদৰে কয়। মোৰ নাম ধনজিতা দাস, মই ৱাৰ্ড নং 37ৰ পৰা কৈছো। 205 বুথ নং আমাৰ গোটৰ নাম। মই আয়ুষ্মান কাৰ্ড পাইছো আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ডখন পোৱাৰ পৰা আমাৰ বহুতো সুবিধা হৈছে। যেনেকি আমি প্ৰাইভেট হস্পিটেল খণ্ডত যেতিয়া আমি যাওঁ, বেমাৰৰ চিকিৎসা কৰিবলৈ যাওঁ, তেতিয়া বহুত টকা পইচা লাগে। সৰু সুৰা এটা বেমাৰ দেখাব গ'লেও আমাৰ বহুত টকা পইচা লাগে। যেতিয়া আমি গুৱাহাটী মেডিকেল কলেজ হস্পিটেল বা চৰকাৰী হস্পিটেললৈ যাওঁ, তেতিয়া আমি কাৰ্ডখন ইছ্যু কৰাৰ লগে লগে আমাৰ তেতিয়া বহুতখিনি টেষ্ট পৰীক্ষা কৰা, নিৰীক্ষা কৰা সেইখিনি আমাৰ বহুতখিনি সুবিধা হয়। আৰু আমাৰ লগতে মা দেউতাৰো মানে পইচা পাতি অলপমান সৰা হয়, আৰু যিখিনি ভৰিবলগীয়া হয় তেতিয়া আৰু মানে সেই কাৰ্ডখন দেখুওৱাৰ লগে লগে আমাক মানে তেওঁলোকে ছাবচিডি এটা ধৰি দিয়ে। সেই ছাবচিডিৰ মতে আমি পৰীক্ষা নিৰীক্ষা আমি কৰোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম অঞ্জলি কলিতা হয়। মই 37 নং ৱাৰ্ডৰ 205 বুথৰ পৰা কৈছোঁ। আগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰতে আমি যিটো উজ্জ্বলা গেছৰ হেৰিটো পাইছিলোঁ, সেইটো কাৰণে আজি আমাৰ বহুতখিনি সুবিধা হৈছে। কাৰণ আজিকালিৰ দিনত এটা গেছৰ কানেকশ্যন ল'বলৈ গ'লে আমাৰ সাধাৰণ মানুহৰ কাৰণে বহুত সমস্যাৰ সৃষ্টি হয়, যিটো আমি ধৰক আপোনাৰ 5-6 হাজাৰ টকা তলত নহয়। তো যিটো বস্তু আজি আমি চৰকাৰখনৰ জৰিয়তে মানে 1 টকাও নিদিয়াকৈ আমি এই গেছৰ কানেকশ্যনটো ল'ব পাৰিছোঁ। আগতে আমি খৰিত ভাত বনাইছিলোঁ, এতিয়াও আছে কিছুমান তেনেকুৱা মানুহ, কিন্তু এতিয়া বৰ্তমান মানে 99% এতিয়া উজ্জ্বলা গেছৰ জৰিয়তে বহুতখিনি সা সুবিধা পাইছে। তো আমাৰ চৰকাৰৰ পৰা যিখিনি আমাক সা সুবিধা দিছে, এনেকৈ যেন আমি আৰু আগলৈও পাই থাকোঁ। তো আমি এইখিনিয়ে মানে আশা কৰোঁ আৰু চৰকাৰখনৰ পৰা, আৰু অশেষ ধন্যবাদ দিছোঁ আমাক যিহেতু ইমানখিনি সুবিধা দিছে। গুৱাহাটী লোকসভা সমষ্টি হৈছে ৰাজ্যখনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি। এই সমষ্টিতে পৰ্যটনৰ ক্ষেত্ৰত উল্লেখযোগ্য ভালেমান স্থান আছে। ৰাজ্যৰ ৰাজধানী চহৰ হোৱা হেতুকে এই সমষ্টিটোৱে সকলো ক্ষেত্ৰতে বিশেষ গুৰুত্ব বহন কৰে। শক্তিপীঠ কামাখ্যা ধাম, বশিষ্ঠ মন্দিৰ, উমানন্দ মন্দিৰ, অসম ৰাজ্যিক চিৰিয়াখানা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, চন্দ্ৰপুৰৰ কাজলী চকী, চমৰীয়া সত্ৰ, চান্দ সদাগৰৰ মেৰঘৰকে ধৰি বহু ঐতিহ্যপূৰ্ণ স্থান এই সমষ্টিটোত আছে। এনে ঐতিহ্যপূৰ্ণ ক্ষেত্ৰসমূহ দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। এই সমষ্টিটো সন্দৰ্ভত সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে এইদৰে কয়। বহু বছৰৰ অন্তত লোকসভা আৰু ৰাজ্যসভা বিধানসভা সম্পৰ্কত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ কৰা হৈছে।
সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ কৰাৰ পিছত অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম লোকসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰো ভৌগোলিক মানচিত্ৰ ব্যাপক সালসলনি হৈছে। পূৰ্বৰ দৰে গুৱাহাটী লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টি আছে যদিও পূৰ্বৰ কেইবাটাও বিধানসভা সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গতৰ পৰা বাতিল কৰা হৈছে। শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননী মতে গুৱাহাটী লোকসভা সমষ্টিত গোৱালপাৰা পূব, দুধনৈ, চমৰীয়া, বকো, ছয়গাঁও, পলাকবাৰী, দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী বিধানসভা সমষ্টি পৰে। 10টা বিধানসভা সমষ্টিৰ ভিতৰত দিছপুৰ বিধানসভা সমষ্টিত আটাইতকৈ বেছি ভোটাৰ আছে। 2,36,112 গৰাকী ভোটাৰ দিছপুৰ সমষ্টিতে আছে। অসমৰ গুৱাহাটী লোকসভা সমষ্টিৰ ঐতিহাসিকভাৱে বহু গুৰুত্বপূৰ্ণ সমষ্টি। গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সাংসদ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত ইতিমধ্যে অধিষ্ঠিত হৈছে। গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত পূৰ্বৰ ৰেণুকা দেৱী বৰকটকী, বিজয়া চক্ৰৱৰ্তী আৰু দীনেশ চন্দ্ৰ গোস্বামী কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাত স্থান পাইছিল। 1952 চনৰ সমগ্ৰ ভাৰতৰ লগতে গুৱাহাটীতো লোকসভা সমষ্টি নিৰ্বাচন অনুষ্ঠিত হৈছিল। 1952 চনৰ প্ৰথম নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত মুঠ ভোটাৰ আছিল 3,60,331 গৰাকী। ইয়াৰ ভিতৰত কংগ্ৰেছৰ ৰোহিণী কুমাৰ চৌধুৰীয়ে 96,112টা ভোট লাভ কৰি লোকসভালৈ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হৈছিল। 1952 চনৰ প্ৰথম লোকসভা নিৰ্বাচনত গুৱাহাটীত লোকসভা সমষ্টিত লক্ষ্যধৰ চৌধুৰী আৰু উপেন্দ্ৰনাথ নবিছ পৰাজিত হৈছিল। প্ৰথমবাৰৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ৰোহিণী কুমাৰ চৌধুৰী গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল যদিও পৰৱৰ্তী সময়ত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ উত্থান বৰ বিশেষ সুখদায়ক নাছিল। 1957 চনৰ নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা তেতিয়াৰ PSPৰ নেতা হেম বৰুৱা 1,43,497টা ভোট লাভ কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দেৱেন্দ্ৰনাথ শৰ্মাক পৰাজিত কৰিছিল। 1962 চনত তৃতীয় লোকসভা নিৰ্বাচনত গুৱাহাটীত পুনৰ PSPৰ নেতা হেম বৰুৱা 1,33,812টা ভোট লাভ কৰি সংসদলৈ নিৰ্বাচিত হৈছিল। তৃতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ তীৰ্থনাথ শৰ্মা পৰাজিত হৈছিল আৰু নন্দেশ্বৰ তালুকদাৰ পৰাজিত হৈছিল হেম বৰুৱাৰ হাতত। 1967 চনত চতুৰ্থ লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা CPIৰ ধীৰেশ্বৰ শৰ্মা নিৰ্বাচিত হৈছিল। তেওঁ মুঠ ভোট আছিল সেইবাৰ 4,12,702টা। তাৰ ভিতৰত ধীৰেশ্বৰ কলিতাই 2,61,339টা ভোট লাভ কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল। সেইবাৰ ৰেণুকা দেৱী বৰকটকী পৰাজিত হৈছিল। গুৱাহাটী লোকসভা সমষ্টিৰ এনেধৰণৰ ঐতিহাসিক বিভিন্ন তথ্যই সাধাৰণতে অসমৰ ৰাজনীতিৰ বহু কথা প্ৰকাশ কৰে। গুৱাহাটী লোকসভা সমষ্টিত 2024 চনৰ নিৰ্বাচনত কংগ্ৰেছ, বিজেপি, বিৰোধী দলে বা অন্যান্য দলে কেনেধৰণে প্ৰাৰ্থিত্ব দিয়ে সেই সম্পৰ্কত আমি পিছৰ পৰ্যায়ত জানিব পাৰিম। কিন্তু 1952 চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে গুৱাহাটী লোকসভা সমষ্টি নিৰ্বাচনৰ আকৰ্ষণীয় ৰাজনৈতিক দৃশ্যপট আমি দেখিবলৈ পাই আহিছো। লোকসভা নিৰ্বাচন প্ৰায় সমাগত। গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচনে জনসাধাৰণৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। এই নিৰ্বাচনে সমষ্টিটোৰ বাবে পৰৱৰ্তী দিনসমূহত কেনেধৰণৰ সফলতা বা আশাৰ সঞ্চাৰ কৰিব সেয়া পৰৱৰ্তী সময়তহে গম পোৱা যাব। শ্ৰোতাসকলে ইমান পৰে ভাৰত বিকাশ ডায়েৰী অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ বিষয়ে সবিশেষ শুনিলে। আজিৰ অনুষ্ঠানটো যুগুতালে আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ, সহযোগিতা আগবঢ়ালে পাৰবিন হুছেইনে। আজিৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। নমস্কাৰ।